নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই এই ভিডিঅ'টোৰ জৰিয়তে আচলতে আজি গুৰুত্বপূৰ্ণ কথা দুটামান আপোনালোকৰ সৈতে মই পাতিবলৈ লৈছোঁ। যিসকলৰ ভাল নালাগে সেইসকলে আচলতে আঁতৰিব পাৰে, নহ'লে মোক আনফ্ৰেণ্ড কৰিব পাৰে, আৰু যিসকলে ভাল লাগে তেখেতসকলে চাব। কাৰণ অনৰ্থক কিছুমান নাচ বা ফটুৱা কথা চাই থকাতকৈ আমি ৰাজনৈতিকভাৱে দুটা কথা সকলোৱে আলোচনা কৰি পাতি দেশৰ ৰাজনৈতিক বিষয়ৰ কথা বতৰাবোৰ, দেশৰ অৰ্থনৈতিক কথা বতৰাবোৰ আমি জনাত মই ভাবোঁ কাৰো আপত্তি থাকিব নালাগে। আৰু যিবোৰে আলোচনা সমালোচনা সহ্য কৰিব নোৱাৰে তেওঁলোকে নিশ্চয় আঁতৰি যাব পাৰে। আৰু এটা কথা লক্ষ্য কৰিব, আপোনালোকে যিমানেই বিজেপিসকলে মোক আহি বেয়া বেয়া কমেণ্ট নিদিয়ক কিয়, আপোনালোকৰ কমেণ্টৰ কেতিয়াও মই ৰিপ্লাই নিদিওঁ, আপোনালোকক মই ইগন'ৰ কৰোঁ। আপোনালোকে দেখিছেই নহয়। আৰু মোক আপোনালোকৰ সমালোচনাই কেতিয়াও মোক পথৰ পৰা বিচলিত কৰিব নোৱাৰে, কাৰণ যিমানখন সংগ্ৰাম মই চলাই গৈছোঁ আচলতে সহজেই তেনেকুৱা সংগ্ৰাম বেলেগে চলাব নোৱাৰে। আৰু যেনেকুৱা কিছুমান পৰিস্থিতি মই পাৰ কৰিছোঁ, বেলেগ মহিলা হ'লেতো কোন কাহানী বাই কেতিয়াই কি কৰিলে হয় ঠিকনা নাই। কিন্তু মই সেই সংগ্ৰামৰ সেই সময়খিনি পাৰ হৈ আজি এইটো সময়ত পালোহি। গতিকে মই মানসিকভাৱে যথেষ্ট সবল আৰু শক্তিশালী। আপোনালোকে মোক আচলতে যিকোনো ধৰণৰ বেয়া মন্তব্য প্ৰদান কৰি মোক মোৰ পথৰ পৰা কেতিয়াও বিচলিত কৰিব নোৱাৰে। বাৰু যেই কি নহওক, মই মোৰ ক'বলগীয়া কথাকেইটা ক'লোঁ। এতিয়া আহোঁ ৰাজ্যখনত। যোৱা কালিৰ দিনটো আমাৰ এইখন ৰাজ্য যিখন চৰকাৰ, হিমন্ত বিশ্বৰ চৰকাৰ, এই চৰকাৰখনৰ 3 বছৰ কাৰ্যকাল সম্পূৰ্ণ হৈছে। আপোনালোক সকলোৱে দেখিছে যে আমি শুনিছিলোঁ কেনেকৈ পৰিবহণ বিভাগক তেওঁলোকে নিৰ্দিষ্ট কৰি দিছিলে যে অনাগত 6 মাহৰ ভিতৰত বা এবছৰৰ ভিতৰত ইমানখিনি পৰিবহণ বিভাগৰ ফালৰ পৰা তেওঁলোকে কৰ কাটল উঠাই পেলাই দিব লাগিব। ঠিক তেনেকৈ তেওঁলোকে ৰাজহ বিভাগকো দিছে যে মাটি বাৰীৰ কিমান বেছি আপোনালোকে কৰ কাটল বহাই দিলে। আপোনালোকেতো দেখিছে খাজনা কেনেদৰে বৃদ্ধি কৰিলে। আৰু বসুন্ধৰাখন আচলতে ৰাইজক উপকৃত কৰাহে নে চৰকাৰখন উপকৃত কৰা, সেয়া আচলতে আপোনালোকে আৰু কেইদিনমান গ'লে গম পাব। যেনেদৰে ক'ভিড হ'ল, ক'ভিডৰ ভেকচিন আপোনালোকে ল'লে, ভেকচিনৰ গুণাগুণ এতিয়া আপোনালোকে সকলোৱে গম পাইছে। মই এটা কথাই আচৰিত পাওঁ, ক'ভিডৰ ভেকচিন বনোৱা কোম্পানীটোৱে স্বীকাৰ কৰিছে যে হয় ইয়াত আমাৰ মেডিচিনটোৰ ভেকচিনটোৰ পাৰ্শ্বক্ৰিয়া আছে আৰু ইয়াৰ পৰা এনেকুৱা হ'ব পাৰে, হাৰ্ট এটেক বা ব্ৰেইন ষ্ট্ৰক এনেকুৱা ধৰণৰ অচিন বেমাৰ হ'ব পাৰে। আৰু তেওঁলোকে ভেকচিনটো পুনৰ ঘূৰাইও লৈছে। তাৰ পিছতো কিন্তু ইমানেই বেছি তেওঁলোকে হিন্দুত্ববাদত বিশ্বাসী বা ইমানেই বেছি তেওঁলোক মোদীৰ পাগল যে বৈজ্ঞানিকভাৱে এটা সৃষ্টি কৰা ভেকচিনকো সেই কোম্পানীটোৱে যেতিয়া দুখটো মূৰ পাতি লৈছে, তাৰ পিছতো ভক্তসকলে তল নামানে। নিজৰ শৰীৰক লৈও তেওঁলোকৰ কোনো ধৰণৰ চিন্তা ভাৱনা নাই। গতিকে এনেকুৱা কিছুমান মানুহৰ লগত আচলতে আমি ভাবোঁ কথা পতাতকৈ উত্তৰ দিয়াতকৈ নিদিয়াই ভাল। গতিকে সেইটো পৰ্যায়ৰ লোকসকলক মই সেইটো পৰ্যায়তে থাকিব বুলি ভাবি ল'লোঁ। কিন্তু কথা হ'ল কি, আপোনালোকে দেখিছে যে এই ভেকচিন আমাৰ গাত প্ৰয়োগ কৰি আমাৰ আজি এনেকুৱা অৱস্থা কৰাৰ পিছতো এই ক'ভিডৰ নামত PM কেয়াৰ ফাণ্ডৰ টকা যি আজি জমা হৈ আছে, আজিৰ তাৰিখতো কিন্তু নৰেন্দ্ৰ মোদী চাহাবে সেই টকাৰ হিচাপ দিয়া নাই। আনহাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে সেই সুবিধাতে তেওঁ CM কেয়াৰ ফাণ্ড খুলিছিল আৰু তেওঁ কিন্তু আজিলৈকে সেই টকাৰ হিচাপ দিয়া নাই। আনহাতে আপুনি চাওক, আজি যে ৰাজ্য চৰকাৰখনে যে প্ৰত্যেক মাহতে 2-3বাৰকৈ ঋণ লৈ আজি আমাৰ ওপৰত ইমান বেছি সুদৰ বোজা জাপি দিলে, যাৰ কাৰণে আজি তেওঁলোকে এই যে মদৰ ওপৰত যে তেওঁলোকে যিবিলাক তেওঁলোকে লিষ্ট জাৰি কৰিছে যে দৈনিক 150 লিটাৰকৈ বিক্ৰী কৰিব লাগিব, মাহেকত 4,500 লিটাৰকৈ বিক্ৰী কৰিব লাগিব, ৰাইজক মাৰি হ'লেও চুৰ ডকাইত কৰি হ'লেও ৰাইজে মদ কিনিব লাগিব, খাব লাগিব। ইয়াৰ দ্বাৰা সুশাসন এখন ৰাজ্যত বৰ্তি থাকিবনে? কথাবোৰ ইমান সহজ নহয় কিন্তু আপোনালোকে যিমান ভাবিছে। আৰু মই ভাবোঁ বহুতেই এনেকুৱা বহু ব্যক্তি আছে, বহু কবি আছে, বহু সাহিত্যিক আছে, বহু বুদ্ধিজীৱী আছে, যিয়ে বঁটা বাহন পাবলৈ বহুত লোভ কৰি থাকে। তেওঁলোকে আচলতে মুখ্যমন্ত্ৰীৰ লগত ফটো মাৰিব খোজে, তেওঁলোকৰ ডাঙৰ ডাঙৰ সপোন আছে নেকি নাজানো। আৰু তেওঁলোকে সেই বঁটা বাহনৰ লোভতেই সমাজ এখন যে ধ্বংস হৈ গৈছে, এটা প্ৰজন্মক যে শেষ কৰিবলৈ আগবাঢ়ি আহিছে, এই কথাবোৰ কিন্তু তেওঁলোকে বিৰোধ নকৰে। তেওঁলোকে চুপচাপ আছে। হয়তো ব্যক্তি স্বাৰ্থত অতিকেই বেছি নিমজ্জিত হৈ আছে, নিজৰ সন্তান পৰিবাৰক লৈ তেওঁলোক অতিকেই বেছি ভয়াতুৰ চাগৈ, সেইকাৰণে তেওঁলোকে মাত নামাতে। কিন্তু আমি মাত মাতিবই লাগিব, কাৰণ উঠি অহা প্ৰজন্মটোক আমি মদৰ মুখলৈ সকলোকে ঠেলি দিব আমি নোৱাৰোঁ। চাওকচোন আপোনালোকে, আমাৰ দিনবিলাক কিমান ভাল লগা আছিলে। আমি স্কুললৈ গৈছিলোঁ, স্কুলৰ পাঠদান ইমান সুন্দৰভাৱে হৈছিলে, চৰকাৰী স্কুল যদিও তাৰ পিছতো স্পৰ্টছৰ শিক্ষকসকলক নিয়োগ কৰিছিলে।
খেলা ধূলাত কিমান গুৰুত্ব প্ৰদান কৰিছিলে আমি সকলোৱে ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলিছিলোঁ অল আছাম ভিত্তিক খেলিছিলোঁ গতিকে আমাৰ মানে মানসিকভাৱেও আৰু শাৰীৰিকভাৱেও আমাৰ আচলতে সেইটো সময়ত কিমান সুন্দৰ প্ৰতিযোগিতা হৈছিল কিন্তু আজিৰ তাৰিখত সকলো ব্যক্তিকেন্দ্ৰিক কৰি পেলালে আজি ব্যক্তিকেন্দ্ৰিক কিমানবিলাক স্কুলৰ মাজত মানে এই ক্ৰিয়াবোৰ হয় আপোনালোকে এবাৰ ভাবকচোন এইবিলাক কথা তাৰ উপৰিও এই যে ঋণগ্ৰস্ত আমি যে হৈ গৈ আছোঁ কিহৰ কাৰণে হৈ গৈ আছোঁ কাৰণ আগতে কেন্দ্ৰীয় চৰকাৰে যিমানবিলাক আমাক মানে সা সুবিধা দি আছিলে বিশেষ ৰাজ্যৰ মৰ্যাদা দি সেই যিবিলাক ফাণ্ড আমালৈ আহিব লাগিছিলে সেই সকলোবোৰ মানে বন্ধ হৈ গ'ল যাৰ ফলশ্ৰুতিত আমাৰ ৰাজহাৰ নথকা দুজন মুখ্যমন্ত্ৰী আমি যি দেখিলোঁ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা তেওঁলোকে একো কৰিব নোৱাৰিলে তেওঁলোকে নৰেন্দ্ৰ মোদী চৰকাৰৰ আগত টাচ মাতিব নোৱাৰিলে তাৰ বিপৰীতে তেওঁলোকে এই ৰাজ্যখনৰ ওপৰত ঋণ লৈ লৈ আজিৰ তাৰিখত তেওঁলোকে এখন ঋণগ্ৰস্ত চৰকাৰ আমাক উপহাৰ দিলে যিখন চৰকাৰে আজিৰ তাৰিখত মানে আমাক ইটোৰ ওপৰত সিটো আমাক কৰকাতল জাপি দি আছে আপোনালোকে ভাবক আজিৰ তাৰিখত মানুহৰ মাজত ক্ৰয় ক্ষমতা একেবাৰে নাই আৰু আপুনি যদি যায় চাবলৈ যায় তেতিয়াহ'লে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ আজি ইমান বেছি সাংঘাতিক দুৰৱস্থা হৈছে এফালে যদি অনলাইন ব্যৱসায়ে তেওঁলোকক মাৰিছে আনফালে কিন্তু তেখেতসকলক মলবিলাকে মাৰিছে তেনেস্থলত এই মাজত পৰি থকা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ অৱস্থা কেনেকুৱা ধৰণৰ হ'ব পাৰে আপোনালোকে ভাবকচোন গতিকে এই কথাবোৰ যদি আমি চালি জাৰি নাচাওঁ এই ৰাজনীতিয়ে আমাৰ প্ৰতিটো স্তৰত আমাক চুই যায় গতিকে আমি প্ৰতিটো কথা পাতিব লাগিব আৰু আপোনালোকে নলগা জেঙত লাগি কিছুমান কথা আলোচনা সমালোচনা কৰি থকাতকৈ আমি যদি সমালোচনা কৰোঁ আমি ৰাজনৈতিকভাৱে কিন্তু আমি সমালোচনা কৰোঁ কিন্তু কোনো ব্যক্তিক আজিলৈকে কোনো এটা পৰ্যায়লৈ গৈ আমি কেতিয়াও মানে সমালোচনা কৰা নাই কালি পৰহি আমি দেখিলোঁ এগৰাকী ভনী জ্ঞানশ্ৰী বৰা তেওঁক লৈ কিমান ধৰণৰ সমালোচনা কৰিছে মানুহৰ এটা স্তৰ থাকিব লাগে সেই স্তৰটোতকৈ তলত গৈ পেলাই মানুহে আচলতে মানুহক সমালোচনা কৰিব নোৱাৰে হ'ব পাৰে তেওঁ নিজে এগৰাকী অৰ্থনৈতিকভাৱে স্বাৱলম্বী মহিলা গতিকে তেওঁ জোৰোণ বিচাৰিব পৰা নোৱাৰাটো ডাঙৰ কথা নহয় আৰু তেওঁ যৌতুক নিয়াটো ডাঙৰ কথা নহয় কাৰণ অৰ্থনৈতিকভাৱে প্ৰতিগৰাকী নাৰী স্বাৱলম্বী হোৱাটোহে ডাঙৰ কথা কিন্তু যিসকল অৰ্থনৈতিকভাৱে স্বাৱলম্বী নহয় সেইসকলৰ কাৰণে আমি কি কৰিব পাৰোঁ কি কৰিব লাগে সেইবোৰ কথাহে আমি আচলতে আলোচনা কৰিব লাগে কিন্তু তেওঁৰ ব্যক্তিগত জীৱনত গৈ পেলাই তেওঁ কি হৈছে কি নহৈছে এইবোৰ কথা আলোচনা কৰিলে আচলতে সমাজৰ একো লাভ নহয় বুলি মই ভাবোঁ গতিকে আপোনালোকে এই ইমান সমস্যা আছে সমাজখনত শৈক্ষিক অৱস্থাৰ একেবাৰেই অধপতন গ'ল মানে স্বাস্থ্য বিভাগৰ অৱস্থা একেবাৰেই অধপতন গ'ল এই কথাবোৰ আপোনালোকে নাপাতি নেমেলি কেৱল খালি ইজনে সিজনক মানে কাঠ মৰা কিবা কিবি এই কথাবোৰ আমি যদি সমালোচনা কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাক আজি একেবাৰে ব্যক্তিগতভাৱে আমি সমালোচনা কৰা নাই তেখেতৰ পত্নী পৰিবাৰক আমি এইকাৰণেই সমালোচনা কৰিব লগা হৈছে তেখেতলোকৰ সম্পত্তি বৃদ্ধিৰ কথাটোক লৈহে আমি সমালোচনা কৰোঁ বাকী তেখেতলোকে যি কৰে আমাৰ তাত ক'বলগীয়া চাবলগীয়া মাতিবলগীয়া একো নাই আমি দেখা নাই যে ক্ষমতাৰ প্ৰয়োগ কৰি মুখ্যমন্ত্ৰীৰ পৰিয়ালে ইমান বৃহৎ পৰিমাণৰ সম্পত্তি আহৰণ কৰাটো বেয়া কথা বুলি আমি ৰাজনৈতিকভাৱে জানো আৰু সেয়েহে আমি সমালোচনা কৰোঁ বাকী আমাৰ কোনে ক'ত কি কৰিছে আমাৰ একো প্ৰয়োজন নাই সেয়েহে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই যে চৰকাৰখনে যিবোৰ মানে এইবোৰ জাপি দি আছে এইবোৰ একেবাৰে ঠিক নহয় আৰু এটা কথা মই এই ভিডিঅ'টোৰ জৰিয়তে দীঘল হৈছে যদি মই ক'বলৈ ওলাইছোঁ আমাৰ ৰাইজৰো আচলতে মতিভ্ৰম বহু ক্ষেত্ৰত হৈছে নোহোৱা নহয় যি সময়ত আমাৰ পথাৰবোৰ চন পৰি ৰৈছে যি সময়ত মানে আমাৰ শিক্ষা ব্যৱস্থাৰ অধপতন হৈছে সেই সময়ত ৰাইজে এইবিলাক কথা চিন্তা নকৰি কিন্তু চান্দা বৰঙণি তুলি বিহু পাতি ফাংচন কৰিলে এটা জাতিৰ কিন্তু কেতিয়াও উন্নয়ন হ'ব নোৱাৰে আপোনালোকে ফাংচন পাতি নিজে মদ খাই নাচিছে আৰু এই মানে যোনবোৰ কলা কুশলী তেওঁলোকক হয়তো আপোনালোকে কিবা এটা দিছে সেইটো বেয়া কথা নহয় সেইটো মই বেয়া বুলি নকওঁ কিন্তু আপোনালোকে এনেকৈ যদি চান্দা বৰঙণি উঠাই এইটো উৎসাহেৰে যদি আপোনালোকে সামগ্ৰিক ৰূপত যদি আপোনালোকে কৃষি কৰ্মত জপিয়াই পৰিলেহেঁতেন সমূহীয়া কৃষি কাৰ্য যদি আপোনালোকে কৰিবলৈ চেষ্টা কৰিলেহেঁতেন অন্ততঃ এই কৃষিভূমিবোৰ এনেকৈ নপৰিলেহেঁতেন আৰু আপোনালোকে যদি সমূহীয়াভাৱে যদি আপোনালোকে চৰকাৰখনক বান বিধ্বস্ত সময়খিনিত যদি সহায় সাহায্যৰ কথা আপোনালোকে উনুকিয়াই দিলেহেঁতেন আপোনালোকে খামুচ মাৰি ধৰি থাকিলেহেঁতেন আজি এনেকুৱা এটা অৱস্থাৰ সৃষ্টি নহ'লহেঁতেন আপোনালোকে আচলতে যিবোৰ কথাত মাত মাতিব লাগে সেইবোৰ কথাত মাত নামাতে আৰু বাকী কথাত কিন্তু আপোনালোকে লেতেৰা মন্তব্য কাট সমালোচনা মাৰিবলৈ আপোনালোকে একদম উস্তাদ আৰু আপোনালোকে যিমানেই সমালোচনা নকৰক কিয় আমাক বেয়াকৈ নকৰক কিয় তাৰ পৰা আপোনালোকৰ লাভ একো নহয় আপোনালোকে ক্ষণিক সুখ শান্তি লাভ কৰিব পাৰিব কিন্তু আপোনালোকৰ যি পৰিৱেশ পৰিস্থিতি তাৰ ওপৰত কিন্তু আপোনালোকৰ লাভ নহয় সেইকাৰণে আপোনালোকে য'ত আপোনালোকৰ মানে কথাখিনি ৰাখিলে আপোনালোকৰ সমাজৰ ভাল হ'ব আপোনালোকৰ নিজৰ সমস্যাবোৰ সমাধান হ'ব সেইখিনি ৰাখিবলৈ চেষ্টা কৰক আমি এগৰাকী হাউচ ৱাইফ হয় ঘৰুৱা মহিলা আমাৰ যিখিনি জ্ঞান আমি লাভ কৰিছোঁ যিমানখিনি ৰাজনৈতিক কথা বতৰা আমাৰ আছে আমি বহু বেছি একো নাজানো আমি একেবাৰে একো নাজানো কিন্তু সমাজখনত আজি মাতিব লগা বিদগ্ধ পণ্ডিতসকলে যেতিয়া নাই মতা তেতিয়া আমাৰ দৰে ক্ষুদ্ৰ জ্ঞানৰ মানুহবিলাকে আমি আচলতে মাতিবলৈ বাধ্য হৈছোঁ সেয়ে মই এই ভিডিঅ'টো বনালোঁ আৰু যদি ইয়াত ভুল ভ্ৰান্তি হৈছে আপোনালোকে মোক ক্ষমা কৰিব আৰু যদি মই ভুল কৈছোঁ আপোনালোকে শুধৰাই দিবলৈ চেষ্টা কৰিব ধন্যবাদ ৰূপা কলিতা বাইদেৱে কি ক'লে আপোনালোকে নিশ্চয় শুনিলে কিন্তু এটা কথা কওঁ
ৰূপা কলিতা বাইদেউ বহুত এগৰাকী সাহসী মহিলা আৰু এনেকুৱা যদি সাহসী মহিলা ওলাই আহে আমাৰ অসমখন কিন্তু বহুত ভাল হ'ব আমাৰ এনেকুৱা যদি আৰু মহিলা ওলাই আহে দুৰ্নীতিবিলাক বন্ধ হ'ব বুলি মই ভাবোঁ গম পাইছেনে আৰু ৰূপা কলিতা বাইদেৱে যিখিনি কথা ক'লে আপোনালোকক মই আকৌ নকলেও কিজান হ'ব কিন্তু ৰূপা কলিতা বাইদেউক মই প্ৰথমে চেলুট দিছোঁ কাৰণ আপোনাৰ নিচিনা যদি এনেকুৱা সাহসিকতা মহিলা যদি আৰু ওলাই আহিলেহেঁতেন কিন্তু আমাৰ অসমত যিখিনি দুৰ্নীতি হৈ থাকে সেইবিলাক নিৰ্মূল কৰিবলৈ বেছি দিন নালাগিলেহেঁতেন কিন্তু ৰূপা বাইদেৱে যিখিনি কথা ক'লে বহুত স্পষ্টকৈ ক'লে আমাৰ শাসনাধীন চৰকাৰে আমাক কি কৰিলে আমাৰ শাসনাধীন চৰকাৰ যিহেতু বিজেপি চৰকাৰ নহয় জানো সেই চৰকাৰখনে আমাক কিমান ধাৰত পুত খুৱাই থৈছে নহয় জানো আপোনালোকেতো নিশ্চয় গম পায় আৰু কৈছে যে বাইদেৱে কৈছে যে বহুত বিজেপি মানুহে বাইদেউক বহুত বেয়াকৈ কমেণ্ট কৰে কিন্তু সেইবিলাকক ইগনোৰ কৰে বহুত সাহস আছে বাইদেউ যিসকলে কমেণ্ট কৰে আপোনালোকে কমেণ্ট কৰি পাত্তা নাপায় বাইদেৱে সত্যটো কথা কয় আৰু বাইদেৱে কাৰোলৈ ভয় নকৰে কাৰণ আমি গণতান্ত্ৰিক দেশৰ নাগৰিক কাৰোলৈ কোনো ভয় কৰিবলৈ দৰকাৰ নাই আমাৰ যদি মনত যিকোনো কথা থাকে আমি সুধিবলগীয়া কথা থাকে আমি খোলাখুলিকৈ সুধিব লাগে আৰু আমাৰ মনত যদি যিখিনি সোমাই থাকে আমি খোলাখুলিকৈ মানুহক দাঙি ধৰিব লাগে এইটোৱে জানো ময়ো জানো কিন্তু ৰূপা বাইদেউৰ নিচিনা মই ইমান সাহসী হ'ব পৰা নাই কথাবোৰ ক'ব নাজানো উপস্থাপন কৰিব নাজানো কিন্তু মনত মোৰো বহুত সাহস আছে কিন্তু ময়ো ভয় নকৰোঁ মনৰ কথা শ্বেয়াৰ কৰিবলৈ আৰু মানে সত্য কথা মানুহক দাঙি ধৰিবলৈ ময়ো ভয় নকৰোঁ ৰূপাৰ বাইদেউ কলিতাৰ মতে মোৰো একমত আৰু আপোনালোকেও যদি ৰূপা বাইদেউ কলিতাৰ ভিডিঅ'টো চাই ভাল পালে এইখিনিতে বাইদেউলৈ এটা সুন্দৰ মন্তব্য আগবঢ়াওক আৰু আপোনালোকে একমত নে ৰূপা বাইদেউৰ লগত আৰু যিহেতু আমাৰ চৰকাৰখনে কি কৰিছে কি নাই কৰা আপোনালোকে জানেই আৰু মই ৰূপা বাইদেউ কলিতাই যিখিনি কৰে তাৰ প্ৰসংগত মই নকওঁ আৰু আমাৰ শাসনাধীন চৰকাৰে আমাক শাসন কৰিছিলে নহয় জানো আমাক কি দিলে কি নাই দিয়া কিছুমানে অৰুণোদয় আঁচনি এখন পালে সেইটোতে বহুত সন্তুষ্ট আৰু আই ঘৰ এটা পালে সেইটোতে সন্তুষ্ট কিন্তু আমাৰ শাসনাধীন চৰকাৰে যে আমাক কিমান নচুৱাইছে সেইবিলাক কিয় জ্ঞাত নহয় সেইবিলাক কিয় বুজি নাপায় এটা সাধাৰণ মানে টুপত লোভ গৈ পিনে আপোনালোকে নিজৰ মন মগজু বিক্ৰী কৰিছে এতিয়া যিহেতু ৱাইন শ্বপৰ কথা আহি পৰিলেই কাৰণ ৱাইন শ্বপসকলক যিখিনি মানে ৱাইন শ্বপত লাইচেঞ্চ থকা 4,500 লিটাৰকৈ প্ৰত্যেক মাহে বিক্ৰী কৰিব লাগিব বুলি এই শাসনাধীন চৰকাৰে কৈছে চাওক শাসনাধীন চৰকাৰে মদ খাবলৈও মানুহক অফাৰ দিছে আৰু বেতন খাবলৈও অফাৰ দিছে পুলিচে বেতন দিব মদ খাই আহিলে হয় নাই বাৰু পুলিচে পূৰা পিটিব কাৰণ মদ খাই আহিলে আকৌ পাইপটো ভৰাবই মদ কিমান খালি আৰু আমাৰ চৰকাৰে আকৌ মদ বিকিবলৈ 4,500 লিটাৰকৈ অৰ্ডাৰ দিছে নহ'লে সেইখন ৱাইন শ্বপ বন্ধ হৈ যাব মানে গম পাইছে নহয় আপোনালোকে ৰাইজ মানে চৰকাৰে ইলুটিও গাইছে হিলতিও গাইছে ইফালৰ পিঠি কৈছে সিফালৰ পিঠি কৈছে ইফালৰ ধুলাই দুইফালে ধুলাই এতিয়া মাজতে আমি মৰিলে ইফালে আপোনালোকৰ লিভাৰ বেয়া হওক ইফালে আপোনালোকে মেডিকেললৈ চাওক মদ খাই লিভাৰটো বেয়া হ'বই বেয়া হোৱাৰ পিছত আমি আপোনালোকে মেডিকেল যাব লাগিব মেডিকেলত যিটো জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি কৰি দিলে ৰক্ষা নাই মানে আপোনালোকে ৰক্ষা নাই আৰু বহুত মানে খুব উজাৰিছোঁ আপোনালোকৰ মাজত কাৰণ যিখিনি মনতে খুব থাকে সেইখিনি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ আৰু যিহেতু আমাৰ শাসনাধীন চৰকাৰে আমাক শাসন কৰি বহুত নচুৱাইছে আৰু আমি নাচি আছোঁ গোটৰ সদস্যসকলক লৈও আমি নাচি আছোঁ কাৰণ আমি গোটৰ সদস্য কাৰণ আমাক নচুৱাইছে মামাই আমি নাচি আছোঁ আৰু বেছি দীঘলীয়া নকওঁ ভিডিঅ'টো ৰূপা বাইদেউ কলিতাই যিখিনি কথা ক'লে বহুত সুন্দৰ মন্তব্য আগবঢ়ালে তাৰ ভিডিঅ'টো যদি আপোনালোকে একমত ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ কিন্তু নাথাকিব আৰু মই ৰূপা বাইদেউ কলিতাৰ ভিডিঅ'বিলাক চাই বহুত ভাল পাওঁ আৰু মই শ্বেয়াৰ কৰোঁ ৰূপা বাইদেউ কলিতাই যিখিনি কথা কয় সম্পূৰ্ণ কথাখিনি ৰাইট বুলি শুদ্ধ বুলি মই মানি মই ৰূপা বাইদেউ কলিতাৰ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ মোৰ পৰিয়াল সেই পৰিয়ালৰ মাজলৈ মই আপোনালোকক দিলোঁ আৰু আপোনালোকেও আপোনালোকৰ পৰিয়ালৰ মাজলৈ শ্বেয়াৰ কৰি দিয়ক সকলোৱে গম পাওক ৰূপা বাইদেউ কলিতাই যিখিনি কথা ক'লে সেইখিনি সম্পূৰ্ণ শুদ্ধ আৰু মন্তব্য দিবলৈ নাপাহৰিব আৰু নতুনকৈ যদি মোৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু 10জনে শ্বেয়াৰ কৰিব ধন্যবাদ।